নমস্কাৰ ডিএমই নন টেকনিকেল এক্সামৰ অন্যটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ ৰাতি 12 বাজিছে তথাপিও ক্লাছটো লৈ আহিছোঁ আশা কৰোঁ সকলোৱে ক্লাছটো কৰিব কাৰণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আপোনালোকৰ কাৰণে যুগুত কৰিছিলোঁ অকণমান দেৰি হৈছে চ' আজি লাইভ ক্লাছটো কৰা নহ'ল অহা কাইলৈ আমি লাইভ ক্লাছ কৰিম সকলোৱে লাইভ ক্লাছটো কৰিব আমাৰ যিসকলে ইংলিছ গ্ৰামাৰ আৰু মেথছৰ ওপৰত কুৱেশ্যন বেছি আহিছিল অহা কাইলৈ আমি এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো লৈ আহিম চ' আপোনালোকে ক্লাছটো কৰিব ডিএমই নন টেকনিকেল একেদিন একেৰাহে ক্লাছ হ'ব দিনত 4-5টা ক্লাছ হ'ব চ' সকলোৱে এটেণ্ড কৰিবলৈ ট্ৰাই কৰিব আৰু ক্লাছটো যদি এটেণ্ড কৰিব নোৱাৰে আপোনালোকে আমাৰ PDF কেইটা লৈ ল'ব পাৰে আৰু ক্লাছটো এটেণ্ড নকৰিলে আপোনালোকে ৰেকৰ্ডিং ক্লাছটো চাব পাৰে আমি একেলগে 6000 কুৱেশ্যন আগবঢ়াইছোঁ ঠিক আছে এতিয়া আমি কুৱেশ্যনৰ পেটাৰ্ণটো বঢ়াই দিছোঁ 6000 কুৱেশ্যন আগবঢ়াইছোঁ 6000তকৈ বেছি কুৱেশ্যন পাব মাত্ৰ 149 ৰুপিছত 50% অফাৰ চলি আছে গতিকে 149 ৰুপিছত আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰিলে আপোনালোকে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব ঠিক আছে নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে লাভ কৰিব 6000 কুৱেশ্যন 6000তকৈ অধিক আছে ঠিক আছে আপোনালোকে হিচাপ কৰিলে 4000তকৈ অধিক কৈ আছিলোঁ কিন্তু আমি এতিয়া কুৱেশ্যনৰ লেভেলটো আপোনালোকৰ গণিলে গম পাব চ' বেছি নকওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' সকলোৱে ক্লাছটো একেলগে কৰিব যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কেতিয়া মানে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে জানে জিকে কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আমি ছায়েন্সৰ কুৱেশ্যনো লৈ আহিছোঁ ডিএমইৰ কাৰণে জিকে কুৱেশ্যন লৈ আহিছোঁ এতিয়া জিকে কুৱেশ্যনটো আপোনালোকে প্ৰথম কুৱেশ্যনটো হৈছে কোনখন ঠাইক স্কটলেণ্ড অফ দ্য ইষ্ট বুলি জনা যায় হুইচ প্লেচ ইজ ন'ন এজ এ স্কটলেণ্ড অফ দ্য ইষ্ট গতিকে আমি শ্বিলঙক কোৱা হয় মনত ৰাখিব লাগিব ঠিক আছে শ্বিলঙক কি বুলি কোৱা হয় স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় গতিকে মনত ৰাখিব শ্বিলঙক কি বুলি কোৱা হয় স্কটলেণ্ড অফ দ্য ইষ্ট বুলি জনা যায় বা কোৱা হয় মনত থাকিব এতিয়া যদি আপোনালোকৰ পৰীক্ষাত আহি যায় যে স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কাক কোৱা হয় শ্বিলঙক কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উত্তৰ পূবৰ এটা অংশ বেংমাৰা মহামৰীয়া ধাৰা শাসিত হৈছিল কি বুলি জনা যায় এ পৰ্চনছ ইন দ্য নৰ্থ ইষ্ট বেংমাৰা ৱাজ ৰুল বাই দ্য মহামৰীয়া নন ইষ্ট চ' হৈছে সেইখন হৈছে কি বুলি জনা যায় মহামৰীয়া ধাৰা শাসিত হৈছিল মটক ৰাজ্য ঠিক আছে পাৰিবা মটক ৰাজ্য কুৱেশ্যনবোৰ ইংৰাজীত আহিব চ' ডিএমই কুৱেশ্যনবোৰ ইংৰাজীত আহিব আমি ইংৰাজী আৰু অসমীয়া দুয়োটাতে দি দিছোঁ বহুতে সুধিছিল ছাৰ ইংলিছ আৰু অসমীয়া দুয়োটাতে কুৱেশ্যনবোৰ আনিব লাগে গতিকে দুয়োটাতে কুৱেশ্যনবোৰ আনিছোঁ নেক্সট কুৱেশ্যন ৱেন দ্য নিউ চৰাইহাট ব্ৰিজ ইনগ্ৰেটেড বাই নীতিন গাডকাৰীয়ে কেতিয়া উদ্বোধন কৰিছিল নতুন শৰাইঘাট দলংখন পুৰণাখন কেতিয়া উদ্বোধন কৰিছিল সকলোৱে জানে কিন্তু নতুনখন কেতিয়া উদ্বোধন কৰিছিল বহুতে নাজানে এইটো চনটো আহি যাব পাৰে কেতিয়াবা ঠিক আছে চ' 28 জানুৱাৰী 2017 চনত নতুন যিখন শৰাইঘাটৰ ব্ৰিজ সেইখন উদ্বোধন কৰিছিল গতিকে 2017ত নতুন শৰাইঘাটৰ ব্ৰিজখন উদ্বোধন কৰিছিল মনত থাকিব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ষ্টেট is known as the Peace Garden of Northeast কোনখন ৰাজ্য উত্তৰ পূবৰ শান্তি উদ্যান বুলি জনা যায় উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্য জনা যায় সেইখন হৈছে মিজোৰাম মনত থাকিব মিজোৰাম ৰাজ্যখনক উত্তৰ পূবৰ শান্তি উদ্যান বুলি জনা যায় ওকে ক্লিয়াৰ বুজি পাইছোঁ আমি বুজি নাপালে ক'বা ঠিক আছে কোনোবাটো কুৱেশ্যন যদি ডাউট থাকে ক'বা নেক্সট কুৱেশ্যন what is the subtitles of English translations of the Gunamala which was translated by বেণুধৰ ৰাজখোৱা বেণুধৰ ৰাজখোৱাই অনুবাদ কৰা গুণমালাৰ ইংৰাজী অনুবাদৰ উপশিৰোনাম কি আছিল গতিকে এটা কথা মন কৰিবা কেতিয়াবা কুৱেশ্যনটো এনেধৰণৰ আহিব পাৰে বেণুধৰ ৰাজখোৱাই কি অনুবাদ কৰিছিল গুণমালা অনুবাদ কৰিছিল ইংৰাজীলৈ ঠিক আছে আৰু এই অনুবাদ কৰা যিখন ইংৰাজী গুণমালা সেইখনৰ উপশিৰোনাম কি আছিল গাৰ্লেণ্ড অফ পেৰেষ্ট ইনভাৰ্ষ্ট ঠিক আছে পেৰাইষ্ট চেছ ইনভাৰ্ষ্ট গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন দ্য লাষ্ট কছাৰী কিং ৱাজ শেষৰ কছাৰী ৰজাজন কোন আছিল কছাৰী ৰজা বা আহোমৰ ৰজাৰ ওপৰত প্ৰায় কুৱেশ্যন আহে ডিএমইত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় এটা দুটা দিয়ে কিন্তু আপোনালোকৰ বাকীবোৰ এক্সামত কিন্তু এইটো কুৱেশ্যন আপোনালোকে দিয়ে এইটো দিছিল যোৱাবাৰ ডিএমই নন টেকনিকেল এক্সামত দিব কিন্তু টেকনিকেল এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া দেখা নাযায় কিন্তু নন টেকনিকেল এক্সামত আপোনালোকৰ দিব জিকেৰ কুৱেশ্যন সেইটো মনত ৰাখিব গতিকে লাষ্ট কছাৰী কিং বুলি ক'লে গোবিন্দ চন্দ্ৰ নাৰায়ণ নামটো মনত ৰাখিবা বহুতে নাজানে শেষৰজন কছাৰী ৰজা হৈছে গোবিন্দ চন্দ্ৰ নাৰায়ণ ওকে এতিয়া প্ৰথমজন কছাৰী ৰজা কোন আছিল ন কোনে ক'ব পাৰিবা যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে বা বিশেষকৈ মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কোনো কথা নাই কিন্তু কমেণ্ট কৰি জনাবচোন এইটো কুৱেশ্যনৰ এনচাৰ কোনে জানে প্ৰথম কছাৰী ৰজা কোন হ'ব তেতিয়া মই গম পাম যে আপোনালোকে ভালকৈ পঢ়িছে ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ কাউণ্ট্ৰি লাইজ অন দ্য ইষ্টাৰ্ণ বৰ্ডাৰ অফ মণিপুৰ মণিপুৰৰ পূব সীমান্তত কোনখন দেশ অৱস্থিত অপশ্যন নোচোৱাকৈ এনচাৰ নোচোৱাকৈ ক'ব পাৰিবা মণিপুৰৰ পূব সীমান্তত কোনখন দেশ অৱস্থিত পূব সীমাত এখন দেশ আছে কোনখন আছে
কাৰেক্ট আনসাৰটো হৈছে ম্যানমাৰ ম্যানমাৰ ক'ত আছে মণিপুৰৰ পূব সীমান্তত আছে আৰু ম্যানমাৰ এখন হৈছে কাউন্ট্ৰি ঠিক আছে ম্যানমাৰ এখন কি দেশ ওকে নেক্সট কোৱেশ্চন চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী যিখন অভয়াৰণ্য অসমৰ ক'ত আছে ধুবুৰী আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্ট অফ আসাম ধুবুৰী আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্ট অফ আসাম গতিকে মনত ৰাখিবা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ মাজত ঠিক আছে নেক্সট কোৱেশ্চন ইন হুইচ পাৰ্ক গোল্ডেন লেংগুৰ ইজ ফাউণ্ড ইন আসাম অসমত কোনখন উদ্যানত সোণালী লেংগুৰ পোৱা যায় কোনখন উদ্যানত পোৱা যায় শুদ্ধটো হৈছে সোণালী লেংগুৰ ক'ত পোৱা যায় কাকৈজান সংৰক্ষিত বনাঞ্চল ঠিক আছে কাকৈজান ৰিজাৰ্ভ ফৰেষ্টত কি পোৱা যায় সোণালী লেংগুৰ বা সোণালী বান্দৰ পোৱা যায় নেক্সট কোৱেশ্চনটো লাইছো when did শ্ৰীমন্ত শংকৰদেৱ write the গুণমালা শ্ৰীমন্ত শংকৰদেৱে কেতিয়া গুণমালা লিখিছিল কিমান চনত চনটো কাৰোবাৰ মনত আছে নাই নহয় কাৰেক্ট আনসাৰটো হৈছে 1552 চনত 1552 শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন লিখিছিল আৰু গুণমালাখনৰ এটা মহত্ব আছে কি বাৰু কমেন্ট কৰিবা নেক্সট কোৱেশ্চন which incident marks the beginning of medieval era of Assam history কোনটো ঘটনাই অসম ইতিহাসৰ মধ্যযুগীয় যুগৰ আৰম্ভণি কৰে কোনটো ঘটনা আৰম্ভণি কৰে which incident marks the beginning of medieval era of Assam history so ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কমতা প্ৰতিষ্ঠা ঠিক আছে এস্টাবলিশ অফ কমতা গতিকে এস্টাবলিশ অফ কমতা বা কমতা প্ৰতিষ্ঠা এই ঘটনাটোই অসম ইতিহাসৰ মধ্যযুগীয় যুগৰ আৰম্ভণি কৰে তেতিয়াৰ পৰা মধ্যযুগীয় যুগৰ আৰম্ভণি হৈছিল বুলি ধৰা হয় ঠিক আছে কমতা ৰাজ্য যেটা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন হু ইন্ট্ৰোডিউস পছা সিস্টেম কোনে পছা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল পছা ব্যৱস্থা বুলি ক'লে বহুতে বুজি নাপায় দেই এতিয়া পছা ব্যৱস্থাটো কি ব্যৱস্থা আপোনালোকে যদি হিষ্টৰী আপোনালোকে ব্ৰিফলি চাই তেনেহলে গম পাব বিভিন্ন ধৰণৰ সিস্টেম তেতিয়া প্ৰৱৰ্তন কৰিছিল ঠিক আছে এটা পছা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৰজা প্ৰতাপ সিংহই পছা যেটো ব্যৱস্থা সেই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল এতিয়া আপোনালোকে মোক পছাৰ ফুল ফৰ্মটো কি বা পছা ব্যৱস্থাটো কি আছে অকনমান যদি জানে মোক কমেন্ট কৰিবচোন কোনে জানে চাম আমি যদি নাজানে আমি লাইভ ক্লাছত অহাকাইলে আমি দিনতো লাইভ ক্লাছ কৰিম সায়েন্সৰ ক্লাছো লাইভ হ'ব আৰু আমাৰ অসম পুলিচৰ ক্লাছো লাইভ হ'ব সো আমি লাইভ ক্লাছত কৰিম সকলো আহিবা আমাৰ 7 বজাত লাইভ হ'ব পুৰা মৰ্নিং আপোনাৰ লাইভ ক্লাছ হ'ব আবেলি হ'ব সন্ধিয়া হ'ব সো আমাৰ লাইভ ক্লাছ চলিব লাইভ ক্লাছটো আমি ডিসকাস কৰিম নেক্সট কোৱেশ্চন Provincial self-autonomy was introduced in Assam from which? Provincial self-autonomy was introduced in Assam from which? Correct answer কি হ'ব পাৰে? Which year? কোন বছৰৰ পৰা অসমত প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল? কোন বছৰৰ পৰা অসমত প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধটো হৈছে 1935 1935 চনৰ পৰা ঠিক আছে 1935 চনৰ আৰু এটা বিশেষ মহত্ব আছে যে 1935 চনত অসমীয়া ছবি জয়মতী মুক্তি পাইছিল ঠিক আছে সো 1935 বহুত এটো চনৰ দুটা মহত্ব আছে মই কৈ দিছো নেক্সট কোৱেশ্চনটো লাইছো দা টপিক অফ ক্যান্সাৰ পাস থ্ৰু হুইচ অফ দা ফলোইং এনি ষ্টেট ক্যান্সাৰৰ টপিক তলৰ কোনখন নৰ্থ ইষ্ট ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ইয়াৰ ভিতৰত শুদ্ধটো হৈছে মিজোৰাম ওকে পাৰিবা যেগিটা কোৱেশ্চন দিছো কোৱেশ্চনবোৰ ভাল লাগিছে নাই অহা কইলে মক টেষ্ট এটা লৈ আহিম মক টেষ্টত আপোনাৰ প্যাটাৰ্নটো অকনমান বেলেগ হ'ব প্ৰতিটো কোৱেশ্চনৰ এটা কৈ থাকিব যেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰত আহে তেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব ক্লাছটো কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন Why East India Company annexed Kosari Kingdom East India Company Kosari ৰাজ্য কিয় নিজৰ লগত সংযুক্ত কৰিছিল কোনোবা ক'ব পাৰিবনে East India Company যে Kosari ৰাজ্যখন নিজৰ মাজত সংযুক্ত কৰিলে কিহৰ কাৰণে কাৰণটো কি ইয়াৰ কাৰণটো হৈছে লেপছৰ মতবাদৰ বাবে ঠিক আছে ডক্ট্ৰিন অফ লেপছৰ কাৰণে কি কৰা আছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য নিজৰ লগত সংযুক্ত কৰিছিল ডক্ট্ৰিন অফ লেপছৰ কাৰণে এটো কোৱেশ্চন আহি যায় কিন্তু why East India Company annexed Kosari Kingdom so correct answer is doctrine of lapse okay next question to লাইছো Namdang stone bridge was constructed by which Ahom king Namdang শিলৰ দলং বা নামদাং শিলৰ হাকো কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল নামদাঙৰ শিলৰ হাকো কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে আহোম ৰজা ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ হাকো নিৰ্মাণ কৰিছিল এম আই ৰাইট মই হয়তো ভুল হ'ব পাৰে আপোনালোকে কবচোন শুদ্ধ হয় না ভুল হয় কোনে জানে কোনে ভালকে পঢ়িছে মই গম পাম ইয়াৰ ভিতৰত কিছুমান হয়তো স্পেলিং মিস্টেক থাকিব পাৰে এটা আপোনালোকে ইগনোৰ কৰিব নেক্সট কোৱেশ্চন
নামদাং ষ্ট'ন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্ট ইন হুইচ ইয়াৰ নামদাং শিলাসাগৰ নামদাঙৰ যিখন শিলাসাগৰ আছে কিমান বছৰত নিৰ্মাণ কৰা হৈছিল চনটো কিমান চনত আছে কেতিয়াবা কোনে নিৰ্মাণ কৰিছিল সুধিব আৰু কেতিয়াবা কোন চনত নিৰ্মাণ কৰিছিল এইটো কথা সুধিব পাৰে চ' ইয়াৰ চনটো হৈছে 1703 এডি ঠিক আছে 1703 খ্ৰীষ্টাব্দত নামদাঙৰ শিলৰ সাঁকোখন নিৰ্মাণ কৰা হৈছিল ঠিক আছে পাৰিবা এতিয়া নেক্সট কুৱেশ্যনটো লাইছো হাউ মেনি ৰাজ্যসভা চিটছ কাম ফ্ৰম দ্য ষ্টেট অফ আছাম ৰাজ্যসভাৰ আসন কিমানখন অসম ৰাজ্যৰ পৰা আহে ৰাজ্যসভাৰ আসন কিমানখন অসম ৰাজ্যৰ পৰা আহে শুদ্ধটো হৈছে 7খন অসমৰ পৰা ৰাজ্যসভাৰ কিমানটা চিট থাকে 7খন চিট থাকে ঠিক আছে আৰু লোকসভাৰ কিমানটা চিট থাকে আপোনালোকে কমেণ্ট কৰিব নেক্সট কুৱেশ্যন হু ৰুলড দ্য মটক ৰাজ্য ডেট ৱাজ ক্ৰিয়েটেড বাই দ্য মহামৰীয়াই সৃষ্টি কৰা মটক ৰাজ্যত কোনে শাসন কৰিছিল মহামৰীয়াই সৃষ্টি কৰা মটক ৰাজ্যত কোনে শাসন কৰিছিল শুদ্ধটো হৈছে কোনে শাসন কৰিছিল এইটো কুৱেশ্যনৰ এনচাৰ মই দিয়া নাই বাৰু এনচাৰটো মই দিয়া নগ'ল নেকি ইয়াতে নুল কৰি থৈ দিছে এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকক হোমৱৰ্ক দিলোঁ কোনে শাসন কৰিছিল ক'বচোন আৰু যদি নোৱাৰে মই অহাকাইলৈ কৈ দিম ঠিক আছে নেক্সট কুৱেশ্যন আণ্ডাৰ হুইচ কিংছ পেট্ৰনেক শ্ৰীমন্ত শংকৰদেৱ পুৰাইড দ্য গুণমালা কোন ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে গুণমালা লিখিছিল কাৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন লিখিছিল শুদ্ধটো হৈছে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন লিখিছিল পাৰিবা এতিয়া সকলোৱে নেক্সট কুৱেশ্যন হুইচ কোম্পানী বিল্ড বগীবিল ব্ৰিজ কোনটো কোম্পানীয়ে বগীবিল দলং নিৰ্মাণ কৰিছিল বহুতে নাজানে কিন্তু কোন চৰকাৰে নিৰ্মাণ কৰিছিল সেইটো জানিব কিন্তু কোনটো কোম্পানীয়ে নিৰ্মাণ কৰিছিল বহুতে নাজানে ক'ব পাৰিবা বহুতে ক'ব টাটাই বহুতে ক'ব আম্বানী চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী মনত ৰাখিবা হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী এইটো কোম্পানী কাৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব এই কোম্পানীটোৱে যিখন বগীবিল দলং সেই বগীবিল দলংখন নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন একচুৱেল লেন্থ অফ দ্য নিউ চৰাইহাট ব্ৰিজ নতুন শৰাইঘাটৰ দলঙৰ প্ৰকৃত দৈৰ্ঘ্য কিমান নতুন যিখন শৰাইঘাটৰ ব্ৰিজ সেইখনত দলঙৰ দৈৰ্ঘ্যটো আহি যায় পুৰণাখনৰ দৈৰ্ঘ্য আহে নতুনখনৰ দৈৰ্ঘ্য হৈছে 1.49 কিলোমিটাৰ ঠিক আছে 1.49 কিলোমিটাৰ অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট চৰাইহাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড কোন বছৰত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল মই কৈছিলোঁ নে অলপ আগতে প্ৰথমখনৰ কথা বহুতে জানে কিন্তু নতুনখনৰ কথা নাজানে মই নতুনখন ক'লোৱে কেতিয়া মুকলি কৰা হৈছিল এতিয়া প্ৰথমখন কেতিয়া মুকলি কৰা হৈছিল 1962 চনত চনটো মনত ৰাখিবা 1962 চনত প্ৰথমখন কৰা হৈছিল আৰু নতুনখন কেতিয়া কৰিছিলোঁ আপোনাক অলৰেডি আগতে মই কৈ দিছোঁ নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য টোটেল নাম্বাৰ অফ চিটছ ৰিজাৰ্ভ ফৰ SC and ST ইন লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা কিমান 84 seats are reserved for scheduled caste and 47 seats for the scheduled tribe অনুসূচিত জাতিৰ বাবে 84খন আসন আৰু অনুসূচিত জনজাতিৰ বাবে 47খন আসন সংৰক্ষিত কৰা হৈছিল এইটো কথা মনত ৰাখিব কিন্তু লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত কৰা হৈছিল বা সংৰক্ষিত কৰা হয় আহিব পাৰে নেক্সট কুৱেশ্যন হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গট মেৰিড টু কাশ্মীৰ প্ৰিন্স মেঘবাহন কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হোৱা অমৃত প্ৰভা কাৰ কন্যা আছিল বলবৰ্মনৰ কন্যা আছিল পাৰিবা সকলোৱে ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ঠিক আছে চ' এইকেইটা হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পাইছে আমাৰ MCQ লৈ অহা নাই ডাইৰেক্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ কমন কুৱেশ্যন চ' আপোনালোকে আমাৰ যদি 4,000কৈ অধিক 6,000 7,000 মান কুৱেশ্যন হ'ব আমাৰ 6,000 কুৱেশ্যন যদি PDF কেইটা ল'ব বিচাৰে 149 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকৰ হাতত পে'মেণ্ট আছে আমি 50% ডিছকাউণ্টত দি আছোঁ ঠিক আছে অফাৰ চলি আছে নহ'লে আপোনালোকে 6,000 7,000 কুৱেশ্যন 149 rupeesত নাপায় কোনে নিদিয়ে ঠিক আছে চ' আপোনালোকে যদি আমাৰ PDF কেইটা ল'ব বিচাৰে আমাৰ কমন কুৱেশ্যন আহে আপোনালোকে জানে কমন PDF আহে DME টেকনিকেল এক্সামতো কমন পৰিছে যদি আপোনালোকে ল'ব বিচাৰে এই নাম্বাৰটোত আপোনালোকে গুগল পে' ফোন পে' যি আছে এইটো নাম্বাৰত পে'মেণ্ট কৰি এইটো নাম্বাৰত হোৱাটছআপ আছে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব ঠিক আছে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিয়াৰ লগে লগে আপোনালোকে লাভ কৰিব 4,000কৈ অধিক কুৱেশ্যনৰ PDF টোটেল 6,000 7,000 কুৱেশ্যন হ'ব এটা দুটা কুৱেশ্যন নাই কিন্তু 149 rupees একো ডাঙৰ কথা নহয় বহু পইচা এনে খাটাইছে যদি ল'ব বিচাৰে আপোনালোকে লৈ ল'ব পাৰে আৰু ক্লাছবোৰ কৰিব ক্লাছবোৰত আপোনালোকে 1 টকাও দিব নালাগে ক্লাছবোৰ বিনামূলীয়া আৰু ক্লাছৰ উপৰিও যদি আপোনালোকে PDF কেইটাৰ প্ৰয়োজন হয় ভাল হ'ব সময় আছে এনে বহি থাকিলে আপোনালোকে PDF কেইটা চাব পাৰিব আৰু PDF কেইটাক যদি কমপ্লিট চাই মই 100% গেৰাণ্টি দিব বিচাৰিছোঁ তাৰ পৰা কমন আহিবই চ' আশা কৰোঁ আপোনালোকে
পিডিএফকেইটা ভালকৈ পঢ়িব যিসকলে লৈছে আৰু যিসকলে লোৱা নাই ল'ব ঠিক আছে চ' আজিলৈ মানে অন্য এটি ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম